আপুনি জানেনে যে ভাৰতৰ সবাতোতকৈ ডাঙৰ ৰাজ্য ৰাজস্থানৰ নাম মুঠ 7বাৰকৈ সলোৱা হৈছিল? হয়, 1947 চনত আমাৰ ৰাজপুতৰাসকল বিচ্ছিন্ন হৈ গৈছিল আৰু এনেদৰে তেওঁলোক বিচ্ছিন্ন হওঁতে তেওঁলোকক সংযুক্ত কৰিবলৈ মুঠ 8 বছৰ 6 মাহ লাগিছিল। প্ৰথম স্তৰত ৰাজস্থানৰ 4টা ঠাই আলৱাৰ, ভৰতপুৰ আৰু ধলপুৰ লগতে কৰলিক একত্ৰিত কৰি মৎস্য ইউনিয়ন গঠন কৰা হৈছিল। তাৰপাছতে দ্বিতীয় স্তৰত 9টা ঠাই একত্ৰিত কৰি ৰাজস্থান ইউনিয়ন গঠন কৰা হৈছিলে। তাৰপাছতে 3 নম্বৰ স্তৰত উদয়পুৰ ইয়াৰ লগত যোগদান কৰে আৰু যাৰ ফলত ৰাজস্থান সংযুক্ত ৰাজ্যলৈ পৰিগণিত হয়। ইফালে চতুৰ্থ স্তৰত বিকানেৰ, জয়পুৰ, জয়ছালমেৰ আৰু যোধপুৰ আদিও ইয়াত অন্তৰ্ভুক্ত হয়, যাৰ ফলত এই সমগ্ৰ ক্ষেত্ৰটোৰ নাম ৰাজস্থান হৈ পৰে। আনহাতে পঞ্চম স্তৰত বৃহত্তৰ ৰাজস্থানক মৎস্য ইউনিয়নৰ সৈতে সংযুক্ত কৰা হয় আৰু বৃহত্তৰ ৰাজস্থানৰ সংযুক্ত ৰাজ্য এখন গঠন কৰা হয়। আনহাতে ষষ্ঠ স্তৰত চিৰোহী ইয়াত অন্তৰ্ভুক্ত হয়, যাৰ ফলত সংযুক্ত ৰাজস্থান গঠন কৰা হয়। আনহাতে সপ্তম স্তৰ একেবাৰে লাষ্টৰ স্তৰত আজমেৰ ৰিয়াসত, আবুৰুদ তহচিল আৰু সুনেল টাপ্পা অঞ্চল ইয়াত অন্তৰ্ভুক্ত কৰা হয় আৰু অৱশেষত ইয়াৰ সম্পূৰ্ণ নাম ৰখা হয় ৰাজস্থান বুলি।